নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মহাদেৱে কেনেকৈ সাপ, ত্ৰিশূল, ত্ৰিনয়ন, ডম্বৰু আৰু নন্দীক লাভ কৰিছিল জানক ইয়াৰ আচল ৰহস্যৰ কথা। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটামটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে ত্ৰিশূল। ভগৱান শিৱক ধ্যান কৰাৰ মাত্ৰকেই মনত যিখন ছবি উদ্ভৱ হয় সেইখন হ'ল বৈৰাগী পুৰুষৰ। তেওঁৰ এখন হাতত ত্ৰিশূল, আন এখন হাতত ডম্বৰু, ডিঙিত সাপৰ মালা আৰু কপালত 3ডাল ৰেখাযুক্ত চন্দনৰ তিলক লৈ থাকে, আৰু লগতে মূৰত এটা অৰ্ধচন্দ্ৰ আৰু এটা জটা, য'ৰ পৰা গংগাৰ ধাৰা বৈ আছে। যেতিয়া অলপ মনোযোগ গভীৰ হয়, তেওঁৰ বাহন নন্দীকো তেওঁৰ সৈতে দেখা যায়। অৰ্থাৎ ভগৱান শিৱৰ সৈতে এই 7টা কথা বা বস্তু জড়িত হৈ আছে। আপুনি পৃথিৱীৰ যিকোনো ঠাইলৈ যাওক, লাগিলে আপুনি ভগৱান শিৱৰ সৈতে শিৱ মন্দিৰত এই 7টা বস্তু দেখা পাবই। এতিয়া জানো আহক, ভগৱান শিৱৰ সৈতে এইসমূহৰ সম্পৰ্ক কেনেদৰে গঢ়ি উঠিছিল, অৰ্থাৎ এইসমূহ ভগৱান শিৱৰ সৈতে কেনেকৈ জড়িত হ'ল। এইসমূহ বস্তু ভগৱান শিৱৰ লগতে প্ৰকট হৈছিল নেকি, নে বেলেগ বেলেগ ঘটনাৰ ফলত এইসমূহ ভগৱান শিৱৰ লগত জড়িত হৈ গৈ আছিল। ভগৱান শিৱৰ সকলো ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ জ্ঞান আছে, কিন্তু পৌৰাণিক কথাৰ অনুসৰি তেওঁৰ 2খন মুখ্য অস্ত্ৰৰ নাম আগত আহে। 1 নম্বৰতে হৈছে ধনু আৰু 2 নম্বৰতে ত্ৰিশূল। ত্ৰিপুৰাসুৰৰ বধ আৰু অৰ্জুনৰ মানভংগ এই দুটা এনেকুৱা ঘটনা য'ত ভগৱান শিৱই নিজৰ ধনুবিদ্যা প্ৰদৰ্শন কৰিছিল। আনহাতে ত্ৰিশূলৰ প্ৰয়োগ ভগৱান শিৱই বহুবাৰ কৰিছে। ত্ৰিশূলৰ প্ৰয়োগ কৰি ভগৱান শিৱই শংখচূড়ক বধ কৰিছিল। ইয়াৰ দ্বাৰা ভগৱান গণেশৰো মূৰ কাটিছিল। বৰাহ অৱতাৰত মোহৰ জালত ফচা ভগৱান বিষ্ণুৰ মোহ ভংগ কৰি বৈকুণ্ঠলৈ যাবলৈ বাধ্য কৰিছিল। ভগৱান শিৱৰ ধনুৰ আৱিষ্কাৰৰ বিষয়ে কিছুমান কথা আছে, য'ত কোৱা হৈছে ভগৱান শিৱই নিজেই ধনুৰ আৱিষ্কাৰ কৰিছিল। কিন্তু ত্ৰিশূল কেনেকৈ তেওঁৰ ওচৰলৈ আহিল তাৰ বিষয়ে একো কথা বা কাহিনী উল্লেখ নাই। মান্যতাৰ অনুসৰি যেতিয়া সৃষ্টিৰ আৰম্ভণিতেই ভগৱান ব্ৰহ্মাৰ নাড়ীৰ পৰা ভগৱান শিৱ প্ৰকট হ'ল, লগতে ৰজ, তম, সত এই 3টা গুণো প্ৰকট হ'ল। এই 3টা গুণেৰে ভগৱান শিৱৰ ত্ৰিশূলডাল হ'ল। এইসমূহৰ মাজত একো মিল নথকাকে সৃষ্টিৰ চলাচল সম্ভৱ নাছিল। সেইকাৰণে ভগৱান শিৱই 3টা গুণক ত্ৰিশূলৰ ৰূপত নিজৰ হাতত ধাৰণ কৰিছিল। 2 নম্বৰতে শিৱৰ ডম্বৰু। ভগৱান শিৱক সংহাৰকৰ্তা আৰু বেদ বুলি পুৰাণসমূহত কোৱা হৈছে। শিৱৰ নটৰাজ ৰূপ ইয়াৰ বিপৰীত। ভগৱান শিৱ প্ৰসন্ন হ'লে নৃত্য কৰে। সেই সময়ত ভগৱান শিৱৰ হাতত এটা বাদ্যযন্ত্ৰ থাকে, তাক ডম্বৰু বুলি কোৱা হয়। তাৰ আকাৰ বালিৰ ঘড়ীৰ নিচিনা, যি দিন ৰাত আৰু সময়ৰ সন্তুলনৰ প্ৰতীক। ভগৱান শিৱও এনেকুৱাই। তেওঁৰ এটা ৰূপ বৈৰাগী আৰু আনটো ভোগৰ, যিয়ে নৃত্য কৰে, পৰিয়ালৰ লগত জীয়াই থাকে। সেইকাৰণে ভগৱান শিৱৰ বাবে ডম্বৰুৱেই উচিত বাদ্যযন্ত্ৰ। এইটো কোৱা হয় যে যেনেকে ভগৱান আদিদেৱ তেনেকে ডম্বৰু আদি বাদ্যযন্ত্ৰ। ভগৱান শিৱৰ হাতলৈ ডম্বৰু অহা কাহিনী বহুত মনোৰঞ্জনজনক। সৃষ্টিৰ আৰম্ভণিত যেতিয়া দেৱী সৰস্বতী প্ৰকট হ'ল, তেতিয়া
দেৱী সৰস্বতীয়ে নিজৰ বীণাৰ সুৰেৰে সৃষ্টিত ধ্বনিৰ জন্ম দিলে। কিন্তু এই ধ্বনি স্বৰ সংগীতবিহীন আছিল। সেই সময়তেই ভগৱান শিৱই নৃত্য কৰি 14 বাৰ ডম্বৰু বজালে। ইয়াৰ ধ্বনিত ব্যাকৰণ আৰু সংগীতৰ ধদ্দ তালৰ জন্ম হ'ল। কোৱা হয় ডম্বৰু ভগৱান ব্ৰহ্মাৰ সৰ্বৰূপ, যি দূৰৰ পৰা বিস্তৃত যেন দেখা পোৱা যায়। কিন্তু যেতিয়া ভগৱান ব্ৰহ্মা ওচৰ চাপি গৈ থকা হয় তেতিয়া তেওঁ সংকুচিত হৈ আনবোৰৰ লগত মিলি যায় আৰু বিশালতাৰ ফালে আগবাঢ়ে। সৃষ্টিত সন্তুলন বজাই ৰাখিবলৈ ভগৱান শিৱই এইটো হাতত লৈ প্ৰকট হৈছিল। 3 নম্বৰতে হৈছে সাপ অৰ্থাৎ নাগ। ভগৱান শিৱৰ ডিঙিত সদায় নাগ থাকে। এই নাগটোৰ নাম হ'ল বাসুকী। এই নাগটোৰ বিষয়ে পুৰাণত কোৱা হৈছে এই নাগটো নাগলোকৰ ৰজা আৰু নাগলোকত তেওঁৰ শাসন চলে। সাগৰ মন্থনৰ সময়ত নাগটোৱে ৰছীৰ দৰে কাম কৰিছিল, যাৰ সহায়ত সাগৰ মন্থন কৰা হৈছিল। কোৱা হয় বাসুকী নাগ ভগৱান শিৱৰ পৰম ভক্ত আছিল। তেওঁৰ ভক্তিত প্ৰসন্ন হৈ ভগৱান শিৱই তেওঁক নাগলোকৰ ৰজা পাতি দিছিল আৰু লগতেই তেওঁক নিজৰ ডিঙিৰ আভূষণ হৈ সাৱটি ধৰি থাকিবলৈ বৰদান দিছিল। 4 নম্বৰতে নন্দী। নন্দী এনেকৈ হ'ল ভগৱান শিৱৰ বাহন। নন্দীৰ বিষয়ে পুৰাণত যিসমূহ কথা কোৱা হৈছে তাৰ মতে নন্দী আৰু শিৱ একেই। ভগৱান শিৱই নন্দীৰ ৰূপে জন্মগ্ৰহণ কৰিছিল। কথাৰ অনুসৰি শিলাত নামৰ ঋষি এজনে মোহ মায়াৰ পৰা মুক্ত হৈ তপস্যা কৰিবলৈ ল'লে, যাৰ ফলত তেওঁৰ পূৰ্বপুৰুষ আৰু পিতৃ চিন্তিত হৈ পৰিছিল যে আমাৰ বংশ নাইকিয়া হৈ যাব। পিতৃৰ উপদেশত শিলাদে ভগৱান শিৱক তপস্যা কৰি এটা অমৰ পুত্ৰ লাভ কৰিলে, যাক নন্দী ৰূপে জনা যায়। শিৱৰ অংশ হোৱাৰ কাৰণে নন্দী শিৱৰ লগত থাকিব বিচাৰিছিল। শিৱক তপস্যা কৰি নন্দী শিৱৰ গণৰ মুখ্য হ'ল আৰু বৃষভ ৰূপে শিৱৰ বাহন হোৱাৰ সৌভাগ্য লাভ কৰিলে। 5 নম্বৰতে ভগৱান শিৱৰ মূৰত চন্দ্ৰ কেনেকৈ হ'ল। পুৰাণৰ অনুসৰি দক্ষ প্ৰজাপতিৰ 27জনী কন্যাৰ বিয়া চন্দ্ৰৰ লগত হৈছিল। সেইকেইজনী কন্যা 27টা নক্ষত্ৰ। তাৰ ভিতৰত চন্দ্ৰই ৰোহিণীক বহুত ভাল পাইছিল। সেই বিষয়ে যেতিয়া অন্য কন্যাসকলে দক্ষ প্ৰজাপতিক গোচৰ দিছিল তেতিয়া দক্ষ প্ৰজাপতিয়ে চন্দ্ৰক ক্ষয় যাবলৈ সাও দিছিল। এই সাওৰ পৰা বাচিবলৈ চন্দ্ৰই ভগৱান শিৱক তপস্যা কৰিছিল। চন্দ্ৰৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান শিৱই চন্দ্ৰৰ জীৱন ৰক্ষা কৰিলে আৰু নিজৰ মূৰত স্থান দিলে। য'ত চন্দ্ৰই তপস্যা কৰিছিল সেইখিনি ঠাইক সোমনাথ নামেৰে জনা যায়। মান্যতাৰ অনুসৰি দক্ষ প্ৰজাপতিৰ সাওৰ ফলতেই চন্দ্ৰ ডাঙৰ আৰু সৰু হৈ থাকে। 6 নম্বৰতে ভগৱান শিৱৰ কপালত লোৱা 3ডাল ৰেখাযুক্ত তিলক। ভগৱান শিৱৰ কপালত ছায়েৰে দিয়া 3ডাল ৰেখা আছিল। মান্যতাৰ অনুসৰি এইকেইডাল 3খন লোকৰ প্ৰতীক, যাক ৰজ তম সত গুণৰ প্ৰতীক বুলি কোৱা হয়। কিন্তু ভগৱান শিৱৰ কপাললৈ এই 3ডাল ছায়েৰে দিয়া ৰেখা কেনেকৈ আহিল তাৰ এটা মনোৰম কাহিনী আছে। কথাৰ অনুসৰি দক্ষ প্ৰজাপতিৰ যজ্ঞত যেতিয়া সতীয়ে আত্মদাহ কৰিছিল তেতিয়া ভগৱান শিৱই উগ্ৰ ৰূপ ধাৰণ কৰিছিল। তাৰ পাছত সতীৰ মৃতদেহটো লৈ সকলোতেই ঘূৰি ফুৰিছিল। ভগৱান বিষ্ণুৱে চক্ৰই সতীৰ দেহটো কাটি পেলোৱাৰ পাছত শিৱই সেই যজ্ঞৰ ছাই নিজৰ কপালত আঁকি লৈছিল আৰু এনেকৈ সতীৰ কথাবোৰক 3ডাল ৰেখাৰূপে নিজৰ কপালত স্থান দিলে। 7 নম্বৰতে ভগৱান শিৱৰ জটাত
কেনেকৈ গংগা সোমাইছিল বা কেনেকৈ গংগা সোমাল, ভগৱান শিৱৰ জটাত গংগা বিৰাজমান হোৱাৰ ঘটনাটো ৰজা ভাগীৰথৰ লগত জড়িত। কথাৰ অনুসৰি ভাগীৰথে নিজৰ পূৰ্বপুৰুষ সাগৰৰ পুতেকসকলক মুক্তি প্ৰদান কৰিবলৈ গংগাক স্বৰ্গৰ পৰা পৃথিৱীলৈ নমাই আনিছিল। কিন্তু এই কথাটোৰ উপৰিও বহুত কথা আছে যাৰ অনুসৰি ভাগীৰথ সফল হৈছিল। ব্ৰহ্মাৰ জীয়েক গংগা নিজৰ মৰ্জিৰ মালিক আছিল। এদিন দুৰ্বাসা ঋষিয়ে যেতিয়া নদীত গা ধুবলৈ আহিছিল, বতাহৰ ফলত তেওঁৰ বস্ত্ৰ উৰি গৈছিল আৰু গংগাই তাকেই দেখি হাঁহিবলৈ ধৰিলে। খঙতে দুৰ্বাসা ঋষিয়ে গংগাক শাও দিলে যে তই পৃথিৱীত বৈ থাকিবি আৰু পাপী মানুহে তোৰ পানীত গা ধুই পাপ নাইকিয়া কৰিব। এই ঘটনাটোৰ পাছতেই ভাগীৰথৰ তপস্যা আৰম্ভ হ'ল আৰু ভগৱান শিৱই তেওঁক বৰদান দি গংগাক স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিবলৈ ক'লে। কিন্তু গংগাৰ গতি বহুত তীব্ৰ আছিল, তাৰ ফলত পৃথিৱী নাশ হৈ গ'ল হৈ। সেইকাৰণে ভগৱান শিৱই গংগাক জটাত সুমুৱালে। কথাৰ অনুসৰি গংগা শিৱৰ ওচৰত থাকিব বিচাৰিছিল, সেইকাৰণে পৃথিৱীলৈ নামি অহাৰ আগত তীব্ৰ গতি ধাৰণ কৰিছিল। এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভগৱান শিৱই গংগাক নিজৰ জটাত স্থান দিলে। আজিলৈ ইমানেই, ধন্যবাদ।